আজি আমি অসম স্বাধীনতা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ যি জনজাতিকৰণৰ সম্পূৰ্ণ চাহ জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ জনজাতিকৰণ পাব লাগে বুলি আমি তাৰ দাবীত আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু এটা কথা স্পষ্ট নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত আমি স্পষ্ট কথা আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়া দিব বিচাৰিছোঁ যে কোনো ক্ষেত্ৰতে কোনো প্ৰকাৰে আমি এই নাগৰিকত্ব সংশোধনী বিধেয়কখন স্পষ্টকৈ আমি কৈছোঁ যে আমি মানি ল'ব নোৱাৰোঁ। আৰু যদিহে আমাক যদি জোৰ জবস্তি যদি আমাক এই নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি গৃহীত কৰিবৰ কাৰণে তেওঁলোকে যদি আমাক কৰে তেন্তে হ'লে আমি মানে ভাবিব নোৱাৰা ধৰণৰ আমি আন্দোলন কাৰ্যসূচী লৈ যাবৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। তো তাৰ কাৰণে অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে এই কথাটো কিন্তু ভাবিব লাগিব। যদি অসমৰ পৰিস্থিতি যদি বেয়া হ'বৰ কাৰণে পৰৱৰ্তী সময়ত যদি তেওঁলোকে বিচাৰিছে তেতিয়াহ'লে তেওঁলোকে সংশোধনী বিধেয়কখন গৃহীত কৰিবৰ কাৰণে তেওঁলোকে চিন্তা কৰক। আৰু অসমৰ যদি শান্তি বিচাৰিছে তেতিয়াহ'লে অসমৰ এই নাগৰিকত্ব সংশোধনী বিধেয়কখন তেওঁলোকে বাতিল কৰিবই লাগিব। আৰু স্পষ্ট কথা আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ সকলো শ্ৰেণীকে জনজাতিকৰণ দিব লাগিব। আমি আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ ভিতৰত কমচে কম 108টা মান জাতি আছে আৰু সেইখিনিৰ ভিতৰত মাত্ৰ যে আমাক এটা মানে টুপৰ নিচিনা নিৰ্বাচনী টুপ নিচিনা আমাক 36টা জাতিকে মানে 36টা জাতি উপজাতি হেৰিকে মানে তেওঁলোকে তালিকাত অন্তৰ্ভুক্ত কৰিছে। আমি দাবী জনাইছোঁ আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে যে সম্পূৰ্ণ আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে যিমান সকলো শ্ৰেণীৰ জাতি উপজাতিকে জনজাতিকৰণৰ মৰ্যাদাটো দিব লাগিব। অন্যথা আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি তীব্ৰতৰ আন্দোলন কৰি তুলিবৰ কাৰণে কিন্তু আমি বাধ্য হৈ যাম। No ST, no rest. No rest, no rest. No ST, no rest. No rest, no rest. Acha long live. Long live, long live. Acha long live. Long live, long live. বন্ধ করা, বন্ধ করা. ধর্ম নামত রাজনীতি করা বন্ধ করা. বন্ধ করা, বন্ধ করা. ধর্ম নামত রাজনীতি করা বন্ধ করা. বন্ধ করা, বন্ধ করা. চাহ জনগোষ্ঠী সকলো আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে প্ৰত্যেক শাখাতে আজি চাহ জনগোষ্ঠী জনজাতিকৰণৰ প্ৰতাৰণাৰ দাবীত আৰু 2016 নাগৰিকত্ব সংশোধনীক সম্পূৰ্ণৰূপে বিধেয়ক বাতিল কৰাৰ দাবীত আজি মৰাণ শাখা 8 আৰু মামৰা শাখা 8 যুটীয়াভাৱে আজি মৰাণ ৰাজচক্ৰ বিষয়াৰ ওচৰত ধৰ্ণা কাৰ্য হাতত লৈছোঁ। আমি এইখিনিতে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰালয়ক দাবী জনাব বিচাৰিছোঁ যে জনজাতিকৰণৰ নামত চাহ জনগোষ্ঠীক ভাগ কৰা যি ষড়যন্ত্ৰত লিপ্ত হৈছে আমি চাহ জনজাতি ছাত্ৰ সন্থাই কেতিয়াও এইটো মানি ল'ব নিবিচাৰোঁ। আৰু চাহ জনজাতি ছাত্ৰ সন্থা 8 সদায় 108টা জাতি আছে। আৰু এই ক্ষেত্ৰত আমি অসমৰ মাননীয় সাংসদসকলক আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰক জনাব বিচাৰিছোঁ যে 108টা জাতি আমাৰ জাতীয় মহাসভাই দিয়াৰ পাছতো আৰু 8 তালিকা দিয়াৰ পাছতো অকল 36টা জাতিক জনজাতিকৰণৰ নাম উল্লেখ কৰা যি ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অনাগত দিনত চাহ জনগোষ্ঠীৰ সকলো জাতিকে জনজাতিকৰণৰ দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছোঁ। লগতে 2016 নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে অসমৰ লগতে চাহ জনগোষ্ঠী এলেকাটোবিলাকে চাহ বাগিচা অঞ্চলবিলাকতো জুই জ্বলি উঠিব। এই দাবী আমাৰ বাহাল থাকিব।